আপুনি কেতিয়াবা কাৰোবাক বেলি ফুল বা ছানফ্লাৱাৰ উপহাৰ দিছে নেকি? আপুনি বাৰু জানেনে যে সাধাৰণতে দুপাহ বেলি ফুল উপহাৰ দিয়াটো এক জনপ্ৰিয় আৰু অৰ্থপূৰ্ণ পৰম্পৰা বুলি গণ্য কৰা হয়। দুপাহ বেলি ফুল উপহাৰ দিয়াৰ আঁৰত এক অতি সুন্দৰ আৰু আৱেগিক ধাৰণা আছে, যাক দ্য ছানফ্লাৱাৰ থিয়ৰী বুলি জনা যায়। এই ছানফ্লাৱাৰ থিয়ৰী ব্যক্তিগত বিকাশ আৰু অনুপ্ৰেৰণাৰ ক্ষেত্ৰত ব্যৱহৃত এক উপমা। বেলি ফুলৰ এটা বিশেষ বৈশিষ্ট্য আছে। এই ফুল কলি বা কোমল অৱস্থাত সূৰ্যৰ গতিপথ অনুসৰি পূবৰ পৰা পশ্চিম দিশলৈ গতি কৰে। এই ঘটনাক হেলিঅ'ট্ৰপিজিম বুলি কোৱা হয়। ইয়াৰ ফলত গছজোপাই অধিক সূৰ্যৰ পোহৰ লাভ কৰি সুস্থভাৱে বৃদ্ধি পাব পাৰে। পূৰ্ণবয়স্ক হোৱাৰ পিছত অধিকাংশ বেলি ফুল সাধাৰণতে পূবমুখী হৈ থাকে। বৈজ্ঞানিকভাৱে দিনৰ ভাগত বেলি ফুলে সূৰ্যৰ পোহৰ খেদি ফুৰে যদিও এটা জনপ্ৰিয় আৰু ৰোমান্টিক ধাৰণা অনুসৰি নিশা যেতিয়া আকাশত সূৰ্য নাথাকে, তেতিয়া ওচৰা ওচৰিকে থকা বেলি ফুলবোৰৰ এপাহে আন পাহৰ ফালে মুখ ঘূৰাই লয় আৰু পৰস্পৰৰ শক্তি ভাগ বতৰা কৰে। অৰ্থাৎ ৰাতি এপাল ফুলে আন পাহ ফুলৰ মাজত এনাৰ্জি এক্সচেঞ্জ কৰে। এই ঘটনাৰ পৰাই আমাৰ এক সুন্দৰ জীৱন দৰ্শন গঢ় লৈ উঠিছে। দিনৰ পোহৰত আমি নিজৰ কৰ্তব্য আৰু লক্ষ্যৰ দিশে আগবাঢ়ি অগ্ৰসৰ হওঁ। কিন্তু জীৱনলৈ যেতিয়া অন্ধকাৰ বা কঠিন সময় নামি আহে, তেতিয়া আমি এজনে আনজনৰ মুখলৈ চাম আৰু পৰস্পৰে পৰস্পৰৰ পোহৰ অৰ্থাৎ সাহস হৈ থিয় দিম আৰু অনুভৱ কৰিম যে আন্ধাৰতো তুমি মোৰ পোহৰ। কাৰোবাক দুপাহ বেলি ফুল দিয়াৰ অৰ্থ হ'ল এক নীৰৱ প্ৰতিশ্ৰুতি। জীৱনত সুখৰ দিনবোৰতকৈও দুখৰ বা কঠিন সময়ত ইজনে সিজনৰ কাষত সদায় ছাঁৰ দৰে থাকিব। এই উপহাৰ কেৱল প্ৰেমিক প্ৰেমিকাৰ বাবেই নহয়, এজন প্ৰকৃত বন্ধু, পৰিয়ালৰ সদস্য বা যিকোনো বিশ্বাসী সংগীকো এই উপহাৰ দিব পাৰি, যিয়ে আপোনাক জীৱনৰ কঠিন পৰিস্থিতিত সহায় কৰিবলৈ প্ৰস্তুত থাকে। উল্লেখযোগ্য যে দ্য ছানফ্লাৱাৰ থিয়ৰীৰ লগত সফলতাৰ 5টা শক্তিশালী ধাৰণা জড়িত হৈ আছে। 1. য'ত পোহৰ তাত মনোযোগ দিয়ক। যিদৰে বেলি ফুলে সূৰ্যৰ পোহৰলৈ মুখ ঘূৰাই, সেইদৰে জীৱনত ইতিবাচক চিন্তা, সুযোগ, জ্ঞান আৰু সমাধানৰ ওপৰত মনোযোগ দিলে উন্নতিৰ সম্ভাৱনা বাঢ়ে। 2. পৰিস্থিতি যিয়েই নহওক, নিজৰ লক্ষ্য এৰি নিদিব। ডাৱৰীয়া দিনতো বেলি ফুলে সূৰ্য ক'ত আছে সেয়া জানে। একেদৰে সফল মানুহে অসুবিধাৰ সময়তো নিজৰ লক্ষ্য আৰু উদ্দেশ্য মনত ৰাখে। 3. ইতিবাচক মানুহৰ সান্নিধ্যত থাকক। বেলি ফুলে সূৰ্যৰ শক্তিৰে নিজৰ বিকাশ ঘটায়। উৎসাহজনক, সৎ আৰু ইতিবাচক মানুহৰ লগত থাকিলে আমাৰ নিজৰ বিকাশ কিন্তু ত্বৰান্বিত হ'ব। 4. প্ৰতিদিনে নিজকে উন্নত কৰক। বেলি ফুলে প্ৰতিদিনে সূৰ্যৰ পোহৰলৈ বৃদ্ধি পায়। একেদৰে প্ৰতিদিনে অলপ অলপকৈ শিকিলে, পঢ়িলে আৰু অনুশীলন কৰিলে দীঘলীয়া সময়ত ডাঙৰ ফলাফল লাভ কৰিব পাৰি। 5. আপুনি বেলি ফুলৰ দৰে হওক। অন্ধকাৰলৈ নহয়, পোহৰলৈ মুখ কৰক। সমস্যাত নহয়, সম্ভাৱনাত মন দিয়ক। নেতিবাচকতাত নহয়, ইতিবাচকতাত শক্তি বিচাৰক। তেতিয়াহে লাহে লাহে আপোনাৰ জীৱনো সফলতাৰ দিশে আগবাঢ়িব। লগতে বিপদৰ সময়ত ইজনৰ সিজনক সহায় কৰক। গতিকে আজিয়ে আপুনি বেলি ফুলৰ পৰা অনুপ্ৰাণিত হৈ আপোনাৰ বেলি ফুল পাহ অৰ্থাৎ বিপদৰ সংগীজনৰ সন্ধান কৰক আৰু দুয়ো একেলগে বিপদৰ সময়ত ইজনে সিজনক সহায় কৰক আৰু সহযোগ কৰক। ধন্যবাদ।